হেল্ল' এভৰিৱান এইচএছ ৰিজাল্টটো আজিৰ দিনত ঘোষণা কৰিব নেকি অৰ্থাৎ বহুত ছাত্ৰ ছাত্ৰী এতিয়া চিন্তিত হৈ আছে যে যিহেতু প্ৰাগ নিউজত এটা আপডেট দি আছে যে 25 এপ্ৰিল অৰ্থাৎ আজিৰ দিনত ঘোষণা হ'ব পাৰে তোমালোকৰ এইচএছ 2025ৰ ৰিজাল্ট চ' সঁচাকৈ তেনেহ'লে আজিৰ দিনটোত ঘোষণা হ'ব নেকি এইচএছ 25ৰ ৰিজাল্ট চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানি লোৱা আজিৰ দিনত কেতিয়াও এইচএছ ৰিজাল্টটো তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো কেতিয়াও ঘোষণা নহয় কাৰণ যোৱাকালি মই এটা ভিডিঅ' তোমালোকক দিছিলোঁ আৰু সেই ভিডিঅ'ত তোমালোকক অফিচিয়েল আপডেট দিছিলোঁ আৰু তোমালোকে একেবাৰে কনফাৰ্ম হৈ লোৱা যে 2 তাৰিখত অৰ্থাৎ মে 1 আৰু 2 তাৰিখৰ এই দুটা দিনৰ ভিতৰতে তোমালোকৰ এইচএছ ৰিজাল্ট ঘোষণা কৰিব অৰ্থাৎ প্ৰাগ নিউজে যিহেতু আজিৰ দিনটো মেনশ্যন কৰা নাই তাতে লিখা আছে যে শুকুৰবাৰে তোমালোকৰ এইচএছ ৰিজাল্টটো ঘোষণা কৰিব আজিৰ দিনত যিহেতু তোমালোকৰ ৰিজাল্টটো ঘোষণা নকৰিলে 25 এপ্ৰিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি এপ্ৰিলৰ শেষৰ ফালে আমি তোমালোকৰ এইচএছৰ ৰিজাল্টটো ঘোষণা কৰিম কিন্তু আজি 25 এপ্ৰিল যদিও ঘোষণা নকৰিলে আৰু 26 তাৰিখ দিয়াটো একো চান্স নাই মানে এপ্ৰিল মাহৰ তোমালোকৰ এইচএছ ৰিজাল্ট পোৱাটো কোনো পৰ্যায় চান্স নাই চ' তোমালোকৰ ৰিজাল্টটো 1 তাৰিখত যিহেতু ASSEBৰ যোনটো একাডেমিক কেলেণ্ডাৰ আছে যিহেতু ASSEBৰ কেলেণ্ডাৰত ধুনীয়াকৈ মেনশ্যন কৰা আছে যে তোমালোকৰ এইচএছ ৰিজাল্টটো 1 মে'ৰ দিনা কি কৰা হ'ব ঘোষণা কৰিব আৰু হয়তো বহুতে কৈ আছে সেই ভিডিঅ'টো ফেক ভিডিঅ' হয় কোনো পধ্যে সেই ভিডিঅ'টো ফেক নহয় সময় আহিব দিয়া তোমালোকক আকৌ এটা ভিডিঅ' বনাই কিনে দেখুৱাম যে সঁচাকৈ যোৱাকালি যোনটো ভিডিঅ' মই আপলোড কৰিছিলোঁ সেই ভিডিঅ'টো ফেক নহয় চ' তোমালোকৰ এইচএছ ৰিজাল্টটো কিন্তু এপ্ৰিলত কেতিয়াও সম্ভৱ নহয় মে'ৰ 1 তাৰিখত অৰ্থাৎ যিহেতু প্ৰাগ নিউজে কৈ আছে যে আমি শুকুৰবাৰে তেওঁলোকৰ ৰিজাল্টটো ঘোষণা কৰিম চ' 1 তাৰিখ মে'ৰ 1 তাৰিখ নহ'লে 2 তাৰিখ পাৰ নহয় চ' এই দুটা দিনৰ ভিতৰত তোমালোকৰ এইচএছৰ ৰিজাল্টটো নিশ্চয় তোমালোকে লাভ কৰিবা চ' এপ্ৰিলৰ শেষৰ ফালে কোনোপধ্যে সম্ভৱ নহয় বহুত ছাত্ৰ ছাত্ৰীয়ে কৈছিলে যে বহুতে এতিয়া নিউজ বজাই আছে বা প্ৰাগ নিউজত এটা আপডেট দি আছে যে এপ্ৰিলত অৰ্থাৎ আজিৰ দিনত কি কৰিব পাৰে এইচএছৰ ৰিজাল্ট ঘোষণা হ'ব পাৰে চ' তোমালোকে কনফাৰ্ম হৈ লোৱা চিয়'ৰ হৈ লোৱা যে আজি কেতিয়াও সম্ভৱ নহয় অৰ্থাৎ এইটো মাহত কেতিয়াও সম্ভৱ নহয় তোমালোকৰ এইচএছ ৰিজাল্ট পোৱাটো চ' ইমান এটা সৰু আপডেট দিব লগা আছিলে চ' যদি তোমালোকে এই আপডেটটো চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকন টিপল কৰি দিবা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা